কি হৈছে নো? এনেকৈ মন মাৰি চিন্তা কৰি বহি আছে যে, আৰু অফিচৰ পৰা কেতিয়া আহিলা? মোক কিয় মাত দিয়া নাই? হাৰে, কি হৈছে মানে? মই কিবা এটা সুধি আছো, মাত বোল কেলে নিদিয়া আকৌ? হেৰা, এনেকৈনো কি চিন্তা কৰি আছা? মই মাতি আছো, শুনা নাই নেকি? তুমি ইমান চিন্তাত আছা? আগতেতো মই তোমাক এনেকৈ থকা কেতিয়াও দেখা নাই। কি হৈছে? নিশ্চয় কিবা ডাঙৰ সমস্যা আহিছে ন? তুমি ঠিকেই কৈছা। চিন্তা মানে ডাঙৰ চিন্তা। গোটেই সৰগখন ভাগি মোৰ মূৰতে পৰিল, বুজিছা? মোৰ চাকৰিটো নাই আৰু মই এতিয়া ৰাস্তাৰ ভিক্ষাৰী হ'ব লাগিব। কি? তোমাৰ চাকৰিটো গুচি গ'ল? কিন্তু কিয়? কিয় তোমাৰ চাকৰিটো গুচি গ'ল? তুমি এনেকুৱা কি কৰিছিলা? মই মানুহৰ পৰা ঘোচ খাওঁতে খাওঁতে ভবাই নাছিলো এনেকৈ যে কেতিয়াবা ফচি যাম। আজি মই বৰ বেয়াকৈ ফচিলো, জানানে? এজন মানুহে মোক ঘোচ দিবলৈ আহিছিল আৰু তেওঁ কেমেৰাত মনে মনে সকলো ৰেকৰ্ড কৰিলে, আৰু সেই ৰেকৰ্ডিংটো অফিচাৰক দেখালে। মোৰ চাকৰিটো গুচি গ'ল। হয় নেকি? কি হ'ব এতিয়া তেনেহ'লে? চাকৰিটো ঘূৰাই পোৱা একো চান্স নাই নেকি? নাই, একো চান্স নাই। মই আৰু চাকৰিটো কেতিয়াও ঘূৰাই নাপাওঁতো নাপাওঁৱে। মই বেলেগ ক'ৰবাতো চাকৰি নাপাওঁ। মোৰ চাৰ্টিফিকেটত লাল দাগ বহি গ'ল। মই এতিয়া আৰু চাকৰি ক'তো নাপাম। মোৰ জীৱনটো শেষ হৈ গ'ল। তেনেহ'লে কি হ'ব এতিয়া? বেংকৰ লোনবোৰ কেনেকৈ মাৰিম? আৰু ঘৰ ভাড়া কেনেকৈ দিম? কি হ'ব এতিয়া আমাৰ? মই এতিয়া শূন্য, বুজিছা? মই জিৰ'। মোৰ হাতত 1 টকাও নাই। মই এতিয়া কাকো এটকাও দিব নোৱাৰো। দুদিনমানৰ পাছতে ঘৰ ভাড়া বিচাৰি আহিব, বেংকৰ পৰা লোনৰ মানুহ আহিব। মই কি কৰিম মই নিজেই নাজানো। ইমান অধৈৰ্য নহবাচোন। কিবা এটা কৰিব লাগিব, ৰ'বা। অকণমান ধৈৰ্য ধৰা। লাহে ধীৰে কিবা এটা চিন্তা কৰা আকৌ, কি কৰিব পাৰি। বেংকত টকা কেইটামান আছিল, ভাবিছিলো সেইকেইটাৰে চলিব পাৰিম। কিন্তু অফিচৰ মানুহে গোটেই বেংকৰ একাউণ্ট খালী কৰি লৈ গ'ল টকাবোৰ। এতিয়া মোৰ শেষ আৰু। তাৰমানে তোমাৰ বেংকৰ টকা কেইটাও নাইকিয়া হৈ গ'ল। এতিয়া কি হ'ব? কি হ'ব মই নিজেই নাজানো। এটা কথা মুঠতে তুমি জানি থোৱা, আমি এতিয়া ৰাস্তাৰ ভিক্ষাৰী। আমি ৰাস্তাৰ ভিক্ষাৰী হৈ গ'লো? তোমাকনো কোনে ইমান ঘোচ খাবলৈ কৈছিল? ইমান বেছিকৈ ঘোচ খাওঁতে আজি আমাৰ কি গতি হ'ল? আজি আমাৰ হাতত এটকাও নাইকিয়া হৈ গ'ল দেখোন। ঘোচ জানো মই নিজেই খাওঁ বুলি খাইছিলো। তোমাৰ অভাৱবোৰ পূৰাবলৈ, তোমালোকক সুখী কৰি ৰাখিবলৈকে মই মুখখন ডাঙৰকৈ মেলিছিলো। কাৰণ মই দৰমহা টকাকেইটাৰে তোমালোকৰ অভাৱবোৰ পূৰালে মাহটো চলিবলৈ মোৰ অসুবিধা হৈছিল। সেইকাৰণে মই ঘোচ খোৱা হৈছিলো। আচলতে মোৰ বহুত পাপ হৈছিল। আজি তাৰে প্ৰাচিত্য হৈছে। তাৰমানে এতিয়া তুমি সকলো দুখ মোৰ ওপৰত জাপি দিছা? মোৰ কাৰণে তুমি ঘোচ খাব লগা হ'ল? একমাত্ৰ তোমাৰ কাৰণেই মই এইটো বৃত্তি ল'ব লগা হ'ল। মই পোৱা দৰমহাকেইটাৰে মই ধুনীয়াকৈ চলিব পাৰিছিলোঁ। কিন্তু তোমাৰ অভাৱবোৰ পূৰাব নোৱাৰিছিলোঁ। তোমাৰ বিশাল অভাৱবোৰ পূৰাবলৈ মই ঘোচখোৰ হ'ব লগা হ'ল। আৰু আজি মোৰ মনটো বহুত মুক্ত। মই আজি দুখীয়া হ'ব পাৰোঁ, মোৰ একো নাইকিয়া হ'ব পাৰে, কিন্তু মই আজি নিজকে বহুত পবিত্ৰ বুলি ভাবিছোঁ। কাৰণ মোৰ ওপৰত আজি সকলো বোজা নাইকিয়া হৈ গৈছে। নিজকে শুদ্ধ সজাবলৈ নিজৰ ভুলবোৰ মোৰ ওপৰত জাপি দিবলৈ বিচাৰিছা ন তুমি? দি থাকা, মোৰ ক'ব লগা নাই। এজনী ছোৱালী বিয়া কৰাই আনিলে তাইক পালিব পুহিব পৰা ক্ষমতা থাকিব লাগে। তোমাৰ সেইখিনি নাছিল। তাৰমানে মোক বিয়া কৰাৰ পাছতহে তুমি গম পালা, আৰু তেতিয়া ঘুচখোৰ হ'বলৈ ধৰিলা, আৰু এতিয়া সেই ভুলৰ দায়ী মোক খজাইছা। হ'ব যোৱা, এতিয়া তুমি মনে মনে থাকা। মোৰ কাৰো কথা শুনিবলৈ ইচ্ছা নাই, কাৰো লগত কাজিয়া কৰিবলৈও মন নাই। মোক অকণমান সময় অকলে থাকিবলৈ দিয়া। মাজনী, জোৱাইনো কিহৰ ইমান খং উঠিব লগা হ'ল? তোৰ লগত যে কিবা কিবি লগা শুনিলো, কি লাগিছেনো দুইটাই? মা, নকবা আৰু। আমাৰ সকলো শেষ হৈ গ'ল, বুজিছানে? এওঁৰ বোলে চাকৰিটো গুচি গ'ল। এতিয়া আমাৰ কি হ'ব কোৱাচোন? আমি কেনেকৈ চলিম? কেনেকৈ থাকিম? ঘৰ ভাড়া, বেংকৰ কিস্তি আমি কেনেকৈ দিম? চাকৰিটো গুচি গ'ল? বৰ ডাঙৰ কথা হ'ল দেখোন। কি হ'ব এতিয়া? তাকেইতো ভাবি পোৱা নাই, কি হ'ব এতিয়া? সেইটো চাকৰি গ'ল আৰু বেলেগ চাকৰি এপ্লাই কৰিলেই হ'ল, নহ'লে ব্যৱসায় এটা আৰম্ভ কৰিলেই হ'ল। আমাৰ এইখিনি টাউনীয়া ঠাই, টাউনত আৰু যিকোনো ব্যৱসায় চলে। নহয় মা, এওঁ বহুত বেয়াকৈ ফচিল। এওঁ আৰু তেনেকুৱা চাকৰি ক'তো নাপায়। আৰু ব্যৱসায় কৰিবলৈ এগালমান টকা নালাগিব জানো? এওঁ বেংকত যিমানখিনি টকা আছিল গোটেই টকাখিনি কাটি লৈ গ'ল। এইটো দেখোন বৰ বেয়া কথা হ'ল। কি হ'ব এতিয়া বাৰু? কিবা এটা কৰিব লাগিব আৰু। এওঁ কি কৰে চাই লওঁ। হেৰা, শুনিছানে? মোক এগিলাচ পানী দিয়াচোন। এগিলাচ পানী লোৱা। হেৰি নহয়, তোমাৰ চাকৰি কিবা ব্যৱস্থা কৰিছানে নাই?
বছৰ লগত কথা পাতিছানে বাৰু? কিবা এটা কৰা আকৌ, নহ'লে আমি কেনেকৈ চলিম? কি হ'ল, তুমি একো মাত নিদিয়া কিয়? ঘৰত বজাৰ বুলিবলৈ একো এটা নাই। ৰাতিপুৱাৰ পৰা আমি একো এটাই খাবলৈ পোৱা নাই। তুমি যদি এনেকৈ বহি থাকা তেনেহ'লে কেনেকৈ হ'ব বাৰু? জোঁৱাই, তুমি কিবা এটা কৰা আকৌ। ৰাতিপুৱাৰ পৰা চাহ অকণে খাবলৈ পোৱা নাই। মই চাহ নোখোৱাকৈ থাকিবই নোৱাৰোঁ। এতিয়া তোমালোকৰ লগত পৰি মোৰ ইমান দুখ হৈছে। তুমি একো মাত নিদিয়া কিয়? আমি তাৰমানে ৰাস্তাৰ ভিক্ষাৰী হৈ যাম নেকি? ভাড়াঘৰ মালিকেও আহি কৈছেহি ভাড়াটো দিব লাগিছিল বুলি। জোঁৱাই, এনেকৈ নোখোৱা নোপোৱাকৈ মানুহ থাকিব নোৱাৰে নহয়। এনেকৈ নোখোৱাকৈ থাকিলে মোৰ ছোৱালীজনী শুকাই খিনাই যাবগৈ। এতিয়া তুমি অন্ততঃ ঘৰৰ বজাৰ কেইটামানকে কৰি আনি দিব পাৰা। ঐ বুঢ়ী, তই একদম মনে মনে থাক। তই এটাও কথা নকবি। আজি যি হৈ আছে এয়া সকলো তোৰ কাৰণেই হৈ আছে। তই যিদিনাখনে আমাৰ ঘৰলৈ থাকিবলৈ আহিলি সেইদিনাখনৰ পৰা মোৰ মানুহজনী মূৰটো খাবলৈ ল'লি। দুইজনীয়ে মিলি মোৰ মূৰটো খোৱা আৰম্ভ কৰিলি। তহঁতৰ অভাৱ পুৰাওঁতে মই আজি ৰাস্তাৰ ভিক্ষাৰী হৈ যাব লগা হৈছে। ফাল্টু বুঢ়ী কৰোবাৰ, তোক সেইকাৰণে তোৰ পুতে নাৰাখিলে আৰু জীয়ৰ টেটুত ওলমাবলৈ আহিলি। জীয়ৰ টেটুত ওলমা নহয়, মোক ধ্বংস কৰিবলৈ আহিলি। হেৰা, তুমি এইবোৰ কি কৰিছা? মোৰ মাক তুমি ইমান বেয়া ব্যৱহাৰ কিয় কৰিছা? তেওঁ মোৰ মা হ'লেও তেওঁ বয়সস্থ মানুহ। এইখন ঘৰৰ মুৰব্বী নহয় জানো? ঘৰৰ মুৰব্বীৰ লগত এনেকুৱা ব্যৱহাৰ কৰাটো ভাল কথা নহয় নহয়। তোমাৰ কিবা এটা হৈছে ন? অকণমান ঠাণ্ডা হোৱাচোন, ঠাণ্ডা হোৱা। মা তুমি নাকান্দিবাচোন। জোঁৱাই খং উঠিছে যে সেইকাৰণে কিবা এটা কৈছে। দুখ নকৰিবা ৰ'বাচোন। ফাল্টু বুঢ়ী কৰোবাৰ, কান্দি দেখাবলৈ আহিছ? মোৰ ঘৰত এনেকৈ কান্দি কান্দি অমংগল নমাই আনিলে তোক মই দলিয়াই বাহিৰত পেলাই দিম। কৈ থলো। তুমি একদম চুপ চুপ বুলি কৈছো নহয়, তই মনে থাক। জোঁৱাই মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব বুলি মই কেতিয়াও ভবা নাছিলো। প্লিজ মা, তুমি নাকান্দিবাচোন। জোঁৱাই এইখিনি সময়ত বহুত বেয়া সময় চলি আছে। তেওঁৰ হাতত এক টকা এটাও নাই। সেইকাৰণে মোৰতো গৰম হৈ আছে। তেওঁ বহুত খং উঠি থকাৰ কাৰণে তোমাক কিবা এটা ক'লে দিয়া। নাকান্দিবাচোন। ভাল সময় আহিলে সকলো ঠিক হৈ যাব মা। সুমন, ঐ খোজকুৰ, ক'ত আছ? সুমন, ওলাই আহ তই। আজি তোক মই সুধাই নেৰো। মোৰ টকা তই দিবই লাগিব। মালিক আপুনি? মই এইটো এলেকাৰ মালিক হয় আৰু তই মোৰ টকা মাৰিবলৈ আহিছ? মোৰ ঘৰ ভাড়াটো নিদিবি আৰু তই মোৰ ঘৰটো এৰি দি দিবি? এইটো তই ক'ত আইন পাইছ? উলিয়া, 2 মাহৰ ভাড়া উলিয়া আৰু ঘৰ খালী কৰ। যদি ঘৰত থাকিবলৈ মন আছে তেনেহ'লে 3 মাহৰ ভাড়া দে, 1 মাহৰ ভাড়া এডভান্স কৰি দে। তেতিয়াহ'লে এবাৰ থাকিবলৈ পাৰিবি, নহ'লে তই এতিয়া ওলা। আমি মানুহৰ পৰা টকা মাৰো আৰু তই আমাৰ টকা মাৰিবলৈ আহিছ? তোৰ ইমান সাহস? মালিক, আপুনি যদি আদেশ দিয়ে এতিয়া ইয়াৰ ঘৰত যিমান ফাৰ্নিচাৰ আছে সকলো উলিয়াই বাহিৰত দলিমাই দিম, নহ'লে সকলো ভাগি গুদাগুদি কৰি দিম। মালিক মোক ক্ষমা কৰিব আৰু 2 দিনমান মোক সময় দিয়ক মালিক। তোক বহুত সময় দিলো আৰু এদিনও সময় নিদিওঁ তোক। মালিক, আমাক বিশ্বাস কৰক। আমি আপোনাৰ সকলো পইচা আৰু কেইদিনমানৰ পাছতে উভতাই দিম। আমাক অকণমান সময় দিয়ক। এওঁ মানে কাম বিচাৰি ফুৰিছে। কাম এটা পালেই আপোনাৰ সকলো টকা ঘূৰাই দিব। মালিক, এইবোৰ ভাগিবলৈ আৰম্ভ কৰ নেকি? আপোনালোকে এইবোৰ কি কৰিছে? টকা পইচা লাগে, টকা পইচা লওক আকৌ। ফাৰ্নিচাৰবোৰ কেলে ভাগিবলৈ আহিছে? নেভাগিব, এইবোৰ আমাৰ বৰ মৰমৰ। এতিয়ালৈকে ভাগা নাই, কিন্তু এতিয়া ভাগিবলৈ আমি বাধ্য হ'ম। হয় ঘৰ ভাড়া দে, নহ'লে ঘৰ খালী কৰ। আৰু এই ফাৰ্নিচাৰবোৰ তহঁতে এটাও নিবলৈ নোৱাৰ। এই গোটেই ফাৰ্নিচাৰ আমি ৰাখি দিম, কাৰণ তহঁতে 2 মাহৰ ভাড়া দিবলৈ বাকী আছে। মালিক, মই আপোনাৰ ভৰিত ধৰিছো। মোৰ হাতত এতিয়া এটকাও নাই। মই একেবাৰে ৰাস্তাৰ ভিক্ষাৰী মালিক। আপুনি যদি এতিয়া আমাক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে আমি কলৈ যামগৈ? আমাৰ এই ঘৰটোৰ বাহিৰে থাকিবলৈ আৰু একো ঠাই নাই। আমি ক'ত থাকিমগৈ? গছৰ তলত থাক, বাঁহৰ তলত থাক, সেয়া তহঁতৰ কথা। মোক মোৰ ঘৰৰ ভাড়া লাগে, মই সেইটোৱে জানো। আৰু তহঁতক সময় একেবাৰে নিদিওঁ। আৰু এটা কথা, যদি ঘৰ ভাড়া নিদিয় তেনেহ'লে তোৰ ঘৈণীয়েকে মোক দি দে। তেতিয়াহ'লে মই তহঁতক ঘৰত থাকিবলৈকো দিম আৰু তহঁতক মাফ কৰি দিম। মালিক, আপুনি মোৰ মানুহজনীক কেলে চকু দিছে আকৌ? আপুনিতো আমাৰ দেউতাৰ বয়সৰ মানুহ। আপুনি মোৰ মানুহজনীক চকু দিয়াটো একেবাৰে নোখোৱাই। আৰু আপুনি জানেই মোৰ চাকৰিটো যোৱা আজি কেইদিনমান হৈছে। মই বেলেগ চাকৰিৰ ব্যৱস্থা কৰিয়ে আছোঁ, কিন্তু তাৰলৈ অকণমান সময় লাগিব। সেইখিনি মোক সময় দিয়ক। আপুনি ধৈৰ্য ধৰক। একদম চুপ, তই মোৰ ওপৰত কথা ক'বলৈ আহিছ? আমি পুৰুষ মানুহ, আমাৰ বয়সৰ কোনো সীমা নাথাকে। ৰামলাল, শুন, ইহঁতক এতিয়া ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দে। অ'কে মালিক। মালিকে কি কৈছে শুনিছা নাই? তহঁতে ওলাই যাবিনে নে মই তহঁতক গতিয়াই বাহিৰ কৰিম? নালাগে, আমাক গতিয়াব নালাগে, আমি নিজেই ওলাই যাওঁ। হেৰা, ব'লা ইয়াৰ পৰা। মা, ব'লা। মোৰ বহুত ভোক লাগিছে। মই ভোক একেবাৰে সহ্য কৰিব নোৱাৰো। তুমি কিবা এটা ব্যৱস্থা কৰাচোন। মোক ক'ৰবাৰ পৰা কিবা এটা খাবলৈ আনি দিয়া। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে একো এটা নোখোৱাকৈ ঘূৰি ফুৰিছো। জোঁৱাই, মোৰো বহুত ভোক লাগিছে। তুমি ক'ৰবাৰ পৰা কিবা এটা ব্যৱস্থা কৰি আমাৰ দুইজনীক খাবলৈ দিয়া।
ভোকতে একেবাৰে পেটটো পকাই দিছে। কিবা এটা খাওঁ খাওঁ লাগিছে। এইবোৰ তোমালোকে কি আৰম্ভ কৰিছা হা? তোমালোকৰ কিহৰ ইমান ভোক লাগিল? কেৱল খোৱা ধান্দা ন? এতিয়ালৈকে থকা ঠাই এখনে ব্যৱস্থা কৰিবলৈ পৰা নাই। মোৰ চাকৰিটো যোৱাৰ পাছত মোৰ বন্ধুবিলাকেও মোক নামাতা হ'ল, ফোন কৰিলেও ৰিচিভ নকৰা হ'ল। আৰুনো ইয়াত আমাৰ কোন আপোন মানুহ আছে? যাক যাক আপোন বুলি ভাবিছিলোঁ, ঘৰলৈ মাছে মাংসই আনি সিহঁতক মাতি খুৱাইছিলোঁ, সিহঁতে এতিয়া মোক দেখিলে মুখখন ঘূৰাই দিয়ে। আমাক এতিয়া ইয়াত কোনে সহায় কৰিব? কোনে থাকিবলৈ ঠাই দিব? সঁচাকৈ মানুহবোৰ বৰ আচৰিত। ময়ো ইমান ফোন কৰি আছো, কোনেও ৰিচিভ নকৰে। আৰু মা, আপুনি আমাৰ লগত কিয় লেমথৰ লাগি ঘূৰি ফুৰিছে? আমাৰ দুইজনে খোৱা ব্যৱস্থা কৰিবলৈ পৰা নাই। মই আপোনাৰ খোৱা ব্যৱস্থা ক'ৰ পৰা কৰি দিম? আপোনাৰ পুতেক আছে নহয়, আপুনি তালৈ নাযায়গৈ কিয়? মইতো এতিয়া তালৈ কেনেকৈ উভতি যাওঁ? বোৱাৰীজনীৰ লগত কাজিয়া কৰি মই ছোৱালীজনীৰ লগতে থাকিম বুলি ঘৰ এৰি গুচি আহিছিলোঁ। মাজনীও মোক ৰাখিম বুলি মাতিছিল। সেইকাৰণে মই ঘৰ দুৱাৰ সকলো ত্যাগ কৰি তোমালোকৰ লগতে থাকিম বুলি গুচি আহিছিলোঁ। এতিয়া শুনিছোঁ ল'ৰাটোৱে বোলে ঘৰ ভেটিটো বিক্ৰী কৰি শহুৱেকৰ ঘৰলৈ গুচি গ'ল। মই এতিয়া গ'লেও কলৈ যাম? বোৱাৰী মাকৰ ঘৰলৈ গ'লে মোক বোৱাৰীয়ে সুদাই এৰিবনে? মই কলৈকো নাযাওঁ। তোমালোক যলৈকে যোৱা ময়ো তলৈকে যাম। সেইকাৰণে মা, কাৰ কেতিয়া সময় সলনি হয় কোনো ঠিক নাই। তুমি যদি বৌৰ লগত ধুনীয়াকৈ থাকিলা হয়, আজি তুমি নিজৰ ঘৰত গছ গছকৈ থাকিব পাৰিলা হয়। আৰু তুমি মাক উপদেশ যে দিছা, তুমি নিজে কি কৰি আছিলা? মই আকৌ কাৰ লগত বেয়া ব্যৱহাৰ কৰিলোঁ? কেলে? তুমি মোৰ গাঁৱৰ পৰা দাদা বৌহঁত আহোঁতে সিহঁতৰ লগত কি ব্যৱহাৰ কৰিছিলা সেইখিনি পাহৰি গ'লা? এতিয়া আমাৰ যাবলৈ ঠাই একমাত্ৰ গাঁৱৰ সেই দাদা বৌহঁতেই আছে। তাৰ বাহিৰে আমাক কোনেও সহায় নকৰে, কোনেও থাকিবলৈ ঠাই নিদিয়ে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে, মই যদি এতিয়া গাঁৱৰ দাদা বৌহঁতৰ ওচৰলৈ যাওঁ, সিহঁতে মোক দেখিলে মুখখন কেতিয়াও ঘূৰাই নিদিয়ে। মই তেওঁলোকৰ লগত যিমান বেয়া ব্যৱহাৰ কৰিছিলোঁ, তেওঁলোকে জানো মোক থাকিবলৈ আশ্ৰয় দিব? আমাৰ ঘৰলৈ আহোঁতে মইতো সিহঁতক ভালদৰে খাবলৈও দিয়া নাছিলোঁ, থাকিবলৈকেও দিয়া নাছিলোঁ। ওলোটাই যি টি কথা শুনাই ঘৰৰ পৰা আঁতৰ কৰি পঠাই দিলোঁ। দুদিন ভালকৈ থাকিবও নিদিলোঁ মানুহক। এতিয়া উপায় নাই, আমি তালৈকে যাব লাগিব। যদি আমি তালৈ যোৱাৰ পাছত তেওঁলোকে আমাক নাৰাখি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে, তেতিয়া আমাৰ কি হ'ব? মাজনী, জোঁৱাই যলৈকে লৈ যাওঁ বুলি কৈছে, আমি তালৈকে যাওঁ ব'ল। গাঁৱৰ মানুহবিলাকৰ মনবিলাক বহুত সহজ সৰল, সিহঁতে কথাবোৰ কেতিয়াও ধৰি নাথাকে। মোৰ বিশ্বাস আছে, আমি যদি গাঁৱলৈ যাওঁ, আমাক কোনোবা নহয় কোনোবা এঘৰে থাকিবলৈ ঠাই দিবই। মায়ে ঠিক কথাই কৈছে। মোৰ দাদা বৌয়ে হৈ যোৱা ঘটনাবোৰ কেতিয়াও ধৰি নাথাকে। সিহঁত বহুত সহজ সৰল মানুহ, সিহঁতে চাগে সেইবোৰ পাহৰিলেই। আমি যদি এতিয়া যাওঁ, সিহঁতে আমাক বহুত মৰম কৰিব, মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ব'লা তেনেহ'লে, এনেকৈ অনাই বনাই ঘূৰি ফুৰাতকৈ আমি তালৈকে যাওঁ। ব'লা। হেৰি নহয়, মই বজাৰৰ পৰা কি কি আনিবলৈ দিছিলোঁ আপোনাৰ মনত আছেনে নাই? নে মই লিষ্ট এখন লিখি দি পঠাব লাগিব? জানো পাই, তুমি কি কি কৈছিলা পাহৰিলৈ নহয়। আপোনাৰ পৰা মানে শান্তি নাই আৰু ন? আপুনি মানে অনাৰপৰত ধেমালি কৰি থাকে। মই এটা কথা জানো দেই, মই যি যি বস্তুৰ লিষ্ট দিছিলোঁ গোটেইখিনি যেন মোৰ ঘৰত আহি পায়, মই সেইটোৱে জানো। হ'ব দিয়া, মই জানো নহয়, তোমাৰ লগত ধেমালি কৰিবলৈহে কৈছোঁ তেনেকৈ। যাওক তেনেহ'লে সোনকালে। আপুনি এনেকৈ মোৰ লগত ধেমালি কৰি থাকোঁতে সিপিনে আকৌ বজাৰে সামৰিব বেপাৰীয়ে। যাওঁ, তুমি এটা কাম কৰিবাচোন, সেই পিছপিনে পথাৰখনতে গৰুজনী আছে, তুমি লৰাই দি থৈ আহিবা আৰু পানী অকণো খুৱাই থৈ আহিবা। মোৰ পৰা কিমান দেৰি হয় ঠিক নাই নহয়। হ'ব দিয়ক, গৰুজনীক বাৰু মই পানী খুৱাই থৈ আহিম। দাদা, বৌ। কুমুদ তই? লগত বোৱাৰীও আহিছে দেখোন। এওঁ কোন আকৌ? এওঁকহে ধৰিবলৈ পৰা নাই, আহিলি ভালেই কৰিলি। আহ দাদা, বৌ, তোমালোকে মোক ক্ষমা কৰি দিয়া। আৰে, আহি পাইছহে, কিহৰ আকৌ ক্ষমা খুজিব লগা হ'ল? বৌ, আমি তোমালোকৰ লগত বহুত অন্যায় কৰিছিলোঁ, তাৰ শাস্তি ভগৱানে আমাক দিলে। আমি ধনী বুলি বহুত অহংকাৰী হৈ গৈছিলোঁ। বৌ, আপোনালোকে মোকো ক্ষমা কৰি দিয়ক। আপোনালোক চহৰলৈ যাওঁতে, আমাৰ ঘৰলৈ যাওঁতে মই আপোনালোকৰ লগত কম বেয়া ব্যৱহাৰ কৰিছিলোঁ নে? আপোনালোকক ভালদৰে খাবও নিদিলোঁ, থাকিবও নিদিলোঁ। আমাৰ হাতত এতিয়া একো নাই, আমি ৰাস্তাৰ ভিক্ষাৰী হৈ গ'লোঁ দাদা। মোৰ চাকৰিটোও গুচি গ'ল আৰু মই ক'তো চাকৰিও বিচাৰি নোপোৱা হ'লোঁ। আৰু ঘৰ ভাড়াৰ মালিকে ভাড়া দিব নোৱাৰাৰ কাৰণে ঘৰৰ পৰাও বাহিৰ কৰি দিলে। আমাৰ থাকিবলৈ আৰু একোৱেই ঠাই নাই। তহঁতে যদি আমাক আশ্ৰয় নিদিয়, তেনেহ'লে আমি ৰাস্তাৰ ভিক্ষাৰী হৈ থাকিব লাগিব। প্লিজ বৌ, প্লিজ, মই আপোনালোকৰ ওচৰত বাৰম্বাৰে ক্ষমা খুজিছোঁ, আমাক অকণমান আশ্ৰয় দিয়ক। আহি পাই তোমালোকে এইবোৰ কি আৰম্ভ কৰিছা? তোমালোকে ক'লেও নক'লেও আমি তোমালোকক ঘৰৰ পৰা বাহিৰ কৰি নিদিওঁ নহয়। তোমালোকৰ যিমান দিন মন যায় তোমালোকে ইয়াত সিমান দিন থাকিবলৈ পাৰিবা। আৰু তোমালোকে আমাক ক্ষমাও খুজিব নালাগে, আমি তোমালোকক নিজৰ বুলিয়েই ভাবোঁ। তোমালোকে আমাক কিবা এটা ক'লেও আমি সেইবোৰ একেবাৰে ধৰি নাথাকোঁ। ভাইটি, তহঁত আমাৰ আলহী আছিলি, এতিয়া তহঁতৰ ঘৰ দুৱাৰ নাই যেতিয়া আৰু তহঁতৰ এইখনেই ঘৰ, এইখন নিজৰ ঘৰ বুলি ভাবিয়েই ইয়াতে থাক। আৰু এওঁ কোন হয় আকৌ?
এওঁ মোৰ মা হয়। মা দাদা বৌৰ লগত কাজিয়া কৰি মোৰ লগতে আছিলহি, আৰু দাদা বৌয়ে ইয়াৰ মাটি বাৰী বেচি বেলেগলৈ গুচি গ'লগৈ। এতিয়া মা আমাৰ লগতে থাকে। হয় নেকি? তেতিয়াহ'লে ভালেই হ'ব দিয়া। তোমাৰ মা যেতিয়া আৰু আমাৰো মা, এওঁ আজিৰ পৰা আমাৰ ঘৰতে থাকিব। আমাৰ মা দেউতা সৰুতে ঢুকাল। মই ইয়াক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছিলোঁ। তাৰপাছত ইও মোক এৰি থৈ গুচি গ'ল। এতিয়া মই সকলোকে ঘূৰাই পাইছোঁ। মোৰ আজি বৰ ভাল লাগিছে। মই মোৰ হেৰাই যোৱা ভাইটোক ঘূৰাই পাইছোঁ। হেৰি শুনিছেনে? আপুনি এতিয়া ইয়াত এনেকৈ কথা পাতি থাকিবনে? ঘৰলৈ আলহী আহিছে দেখা নাই জানো? যাওক বজাৰলৈ যাওক। বজাৰত সকলোতকৈ ডাঙৰ মাছটো আনিব আৰু ভালৰো ভাল মাংসখিনি লৈ আহিব, বুজিছে? অঁ যাওঁ, হ'ব দিয়া। মই সকলোতকৈ ভাল আৰু ডাঙৰ মাছটোৱে আনিম। ৰ'বচোন, আপোনাৰ বজাৰৰ লিষ্টখন সলাব লাগিব আৰু অলপ বেলেগ বেলেগ ভাল বস্তু আনিব লাগিব। এওঁলোকে টাউনত যি টি বস্তু নাখায় নহয়, বহুত ভাল ভাল বস্তু খায়। সেইকাৰণে এওঁলোকৰ কাৰণে ভাল ভাল বস্তু আনিব লাগিব। নালাগে বৌ, আপোনালোকে যি খায় আমাকো সেয়া দিলেই হ'ব। আমি আৰু এতিয়া সেই টাউনীয়া খাদ্যত মৰি থকা নাই। আমি এতিয়া যি পাওঁ আমি তাকেই খাম। হয় নেকি? তেতিয়াহ'লে ভালেই হ'ল, মোৰো কষ্ট কমিব। একেটা বস্তু ৰান্ধিলেই গোটেইবোৰে খাবলৈ পাৰিম। যাওক বুজিছেনে? যাওক, আপুনি বজাৰৰ পৰা আহকগৈ। কুমুদ, বোৱাৰী আৰু শাহুমা, আপোনালোক ভিতৰলৈকে যাওক। গা পা ধুই ধুনীয়াকৈ অকণমান জীয়াই লওকগৈ। মই সাউতকৈ বজাৰৰ পৰা আহোঁগৈ। আমাৰ ইয়াত আকৌ ডেইলি বজাৰ নহয় নহয়, এসপ্তাহত এদিনহে বজাৰ হয়। গোটেই সপ্তাহটোৰ কাৰণে এদিনেই বজাৰ কৰি ল'ব লাগে। মই সেইকাৰণে পটককৈ যাওঁ। বজাৰ সামৰিলে ডাঙৰ কথা হ'ব। আৰু কিবা দৰকাৰ হ'লে এওঁ আছে নহয়, এওঁক ক'লেই হ'ল। হ'ব দিয়া ডাঙৰ জোঁৱাই, যোৱা তুমি বজাৰলৈ যোৱা। যা দাদা, তই বজাৰলৈ যা। মোৰ এতিয়াহে মনটো শান্তি লাগিছে। গাঁওখনলৈ আহি একেবাৰে দেহাটো সাত পৰি গৈছে। সাত নপৰিব কেলে? এইখন গাঁৱত আমাৰ কম স্মৃতি আছেনে? আবেলিকৈ দুয়োটাই ওলাই যাম গাঁৱৰ পিনে। তই এতিয়া থাক, মই বজাৰলৈ যাওঁ। কুমুদ, ভণ্টি, মা, বলক ভিতৰলৈ বলক। ভাইটি, ইয়াতে অকণমান বহ, মই চাহ পানী আনো, খাই কৰি লৈ গা পা ধুবিগৈ। মা আপুনি বহক, ভণ্টি তুমি বহা। হ'ব দিয়ক বৌ। হেৰা, তুমি দেখিছা এতিয়া গাঁৱৰ মানুহবোৰ কিমান ভাল। আমি চহৰলৈ গাঁৱৰ মানুহ গ'লে গাঁৱলীয়া ভূত বুলি কওঁ, আৰু এতিয়া আমি গাঁৱত কিমান আদৰ মৰম চেনেহ পাইছোঁ। সঁচাকৈ মই যে নিজকে ক্ষমাই কৰিবলৈ পৰা নাই। বহুত লাজ পাইছোঁ দাদা বৌৰ আগত। আমাক ইমান আদৰ মৰম কৰিছে, আৰু আমি তেওঁলোকৰ লগত কি কৰিছিলোঁ। ৰক্ষা তেওঁ, যেনে তেনে থাকিবলৈ ঠাই অকণ পালোঁ। এতিয়া কিবা এটা খাবলৈ পালেহে গাটো ভাল লাগিব পায়। এতিয়া আৰু আমাৰ একো চিন্তা নাই। আমাৰ দাদাবোৰ আমাৰ লগত আছে নহয়। অঁ আপুনি ঠিকেই কৈছে, এতিয়া আমাৰ আৰু একো চিন্তা নাই। খোৱা ভণ্টি, তোমালোকৰ দৰে ৰান্ধিব নাজানো, কিন্তু যেনেকৈ আমি খাওঁ তেনেকৈ ৰান্ধি দিছোঁ, খোৱা। হেৰা, শুনিছানে? সেই ডাঙৰ মাছৰ মূৰাটো যে আছিল, সেই মূৰাটো শাহুবুকনো নিদিয়া কেলে? ভাল মাছ এপিচো দিয়া, আৰু সেই মূৰাটো দিয়া। খাওক দিয়া, বয়স হৈছে, এতিয়া নাখালে কেতিয়া খাব? মা, 2 পিচ মাছ দিছোৱে, আৰু এপিচ দিম নেকি? নালাগে নালাগে মাজনী, আমাক ইমান দিব নালাগে। তোমালোক এইখন ঘৰৰ মালিক, তোমালোকে ভালদৰে খোৱা, আমাক অকণমান দিলেই হ'ব দিয়া। বৌ, দাদা, সঁচাকৈ মই ভবাই নাছিলোঁ গাঁৱৰ মানুহবোৰেও যে ইমান ধুনীয়াকৈ ভাত পানী ৰান্ধি খায়। গাঁৱৰ মানুহবোৰক মই লেতেৰা অশিক্ষিত বুলি হাঁহিছিলোঁ, গাঁৱলীয়া ভূত বুলি হাঁহিছিলোঁ, আৰু আজি মই নিজেই গাঁৱত আহি পৰি আছোঁ। আপোনালোক যদি নাথাকা হয় আমাৰ কি গতি হ'ল হয়? ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিব লগা হ'ল হয়। এইবোৰ কি কথা কৈছা? তোমালোক আমাৰ নিজৰ আপোন মানুহ। তোমালোক আমাৰ ঘৰলৈ নাহিলে কোন আহিব আকৌ? ভণ্টি, নাপায় নহয়, এনেকৈ ভাতৰ কাঁহী আগত লৈ কান্দা কুটা কৰিব নাপায়। খোৱা, ভাতকেইটা গোটেইকেইটা খোৱা। কিবা লাগিলে ক'বা দেই, সকলো বেছি বেছিকৈ ৰান্ধিছোঁ। তোমালোকক যদি দৰকাৰ হয় মই আকৌ দিবলৈ পাৰিম। দাদা, বৌ, তোমালোকৰ লগত আমি বহুত বেয়া কৰিলোঁ। আমি নিজকে ক্ষমা কৰিব পৰা নাই। মই ভাবিয়ে পোৱা নাই কেনেকৈ ক্ষমা বিচাৰিলে তোমালোকে আমাক ক্ষমা কৰি দিবা। তোমালোকে আমাক ইমান ভাল পোৱা বুলি আমি কেতিয়াও অনুভৱেই কৰা নাছিলোঁ। আজিহে অনুভৱ হৈছে তোমালোকে আমাক কিমান মৰম কৰা, কিমান ভাল পোৱা। মোৰ তোমালোকক খুৱাব পৰা ক্ষমতা থকাৰ পাছতো মই তোমালোকক দালি ভাত খুৱাই উভতাই পঠাইছিলোঁ, আৰু আজি তোমালোকে আমাক কাঁহী ভৰাই খাবলৈ দিছা। আমি গাঁৱলীয়া সহজ সৰল মানুহ, আমি সংগ্ৰাম বেছিদিন ধৰি নাথাকোঁ। তই মোৰ একমাত্ৰ ভাইটি, তোক মই কিমান মৰমত ডাঙৰ কৰিছিলোঁ, আৰু এতিয়া তই মোৰ ওচৰলৈ আকৌ ঘূৰি আহিছ। তহঁতক আমি মৰমত ৰাখিম, মূৰত তুলি ৰাখিম। এনেও ধনী মানুহে, চহৰৰ মানুহে টকাহে চিনি পায়। যদি সিহঁতৰ লগত ৰেংকত মিলা মানুহ পায় তেতিয়াহে ভালদৰে খোৱা বোৱা কৰে, মাতবোল দিয়ে। আৰু আমি আকৌ গাঁৱলীয়া ভূতবোৰে মানুহহে চিনি পাওঁ। আমাক আকৌ মৰম চেনেহহে লাগে, খোৱা বোৱা টকা পইচা আমাক নালাগে। ভগৱানৰ কৃপাত যেনেকৈ আছোঁ, বহুত সুখত আছোঁ আমি। দাদা, মই আৰু তহঁতক এৰি ক'লৈকো নাযাওঁ। মই ইয়াতে থাকিম বুলি ভাবিছোঁ। ভালহে আকৌ, তহঁত আমাৰ লগত থাকিলে
গোটেই গাঁওখনৰ ভাই ককাইবোৰৰ ঘৰত আহ যাহ কৰে। মকামিলা আছে, পৰিয়াল বুলি এটা মাৰ আছে, আৰু মোৰ কোনোৱেই নাই। তয়ো আছিলিগৈ, তাকো চহৰত। এতিয়া ঘৰলৈ ঘূৰি আহিছ, আমি দুই ঘৰ ধুনীয়াকৈ থাকিম আকৌ। হেৰা শুনিছা, মই কৈছিলোঁ নহয় আমাৰ দাদাহঁতক লগ পোৱাৰ পাছত মোৰ কোনো চিন্তা নাই বুলি। এতিয়া দেখিছা। অঁ, তুমি ঠিকেই কৈছা। সেই গাঁৱৰ দাদা বৌহাল যদি নথকা হয়, আমি নিগমে মৰিলো হয়। এওঁলোক আমাৰ কাৰণে ভগৱান। আজিৰ পৰা মই এওঁলোকৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। এতিয়া বুজি পালা? মৰম দিলেহে মৰম পায়। ইয়াত টকা পইচাৰ দাম নাই, ইয়াত আকৌ মৰম চেনেহৰহে দাম, বুজিছা? তহঁতে যদি চহৰৰ পৰা একেবাৰে ঘূৰি আহিলি, ভালেই কৰিলি। আমাৰ লগতে থাকিবি। অঁ বৌ, আমি তোমালোকৰ লগতে থাকিম আৰু কলৈকো নাযাওঁ। দে এতিয়া কথাকে কৈ থাকিবিনে? ভাত পানী খা আকৌ। অঁ খাওঁ ৰ, একেবাৰে গোন্ধই মলমলাই আছে। বৌহঁতৰ ভাত তৰকাৰী বহুত দিন হ'ল খোৱা নাই, আজি পেট ভৰাই খাম। খা লাগিলে কবি দেই।